পানী বিশুদ্ধকৰণ প্ৰক্ৰিয়া পানী ফিল্টাৰ নকৰাৰ বাবে স্বাস্থ্য সমস্যা হ'ব পাৰে, যেনে পানী থকা ক্ষতিকাৰ উপাদান যেনে আৰ্ছেনিক ফ্ল'ৰাইড আৰু আন লৌহিক পদাৰ্থৰ দ্বাৰা ৰোগৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হ'ব পাৰে আৰু গুপ্ত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বিশুদ্ধ পানীৰ অভাৱ শৰীৰত পানীৰ অভাৱে দেখা দিয়ে, যাৰ ফলত ডিহাইড্ৰেচন আৰু অন্যান্য স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়। পানী লগা গ্ৰীষ্মকালত বা গৰম পানী লগাব পৰা জোৰৰ সৃষ্টি হয়। ফিল্টাৰ মাধ্যম সাগৰ, মহাসাগৰ, নদী, কুঁৱা, পুখুৰী বা আইৰনযুক্ত থকা পানীখিনি ফিল্টাৰ মাধ্যমৰ জৰিয়তে বিশুদ্ধকৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে, পানী উতলাই খাব লাগে। পানী ফিল্টাৰ কৰি ব্যৱহাৰ কৰিব লাগে। তাৰ বাবে বালি, শিলগুটি, কয়লা আৰু দুটা বালতি বা পাত্ৰ ব্যৱহাৰ কৰিব। নিজে পানী ফিল্টাৰ বনাব পাৰি আৰু আন মানুহকো ইয়াৰ বিষয়ে সজাগ কৰি বিশুদ্ধ পানীৰ সমস্যা দূৰ কৰিব পাৰি।